দাবী কৰাৰ লগতে হকে বিহকে অলিয়ে গলিয়ে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰশাসনৰ প্ৰতি দাবী জনাইছে। সাংঘাতিক ঘটনা এটা হৈছে। আপোনালোকে জ্ঞাত ইয়াতে সেৱা আশ্ৰম তাতে বোলে আনচাৰী বুলি উপাধি তাতে এজন পেচেণ্ট তাতে গৈছিল আৰু সেই পেচেণ্টজন নিউতে বাৰু অলপ ৰোগীয়ে আছিল বুলি পৰিয়ালৰ ফালৰ পৰা আহিছে কথাটো, আৰু এতিয়া ঢুকাই থাকিল আৰু হস্পিটেল পোৱাৰ লগে লগে তাতে মৃত বুলি ঘোষণা কৰিছে। এই কাৰবাৰটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। 1 নম্বৰ কথাটো, আৰু ৰিহেববিলাকৰ ওপৰত এনেই বদনাম আছে। তাত মানসিকভাৱে নিৰ্যাতন চলোৱা হয়, শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হয়, মাৰপিট কৰা হয়। এই ধৰণৰ ঘটনাবিলাক একেবাৰে সুলভ মূল্যত হোৱা কাৰবাৰবিলাক হৈ পৰিছে। আৰু 2 নম্বৰ কথাটো হৈছে মেজিষ্ট্ৰেটবিলাকে এটা কথা চাই আহিব লাগে যে কোনো এখন নিজৰ এলেকাধীন যিবিলাক ঠাইত নিচামুক্তি কেন্দ্ৰ আছে, কোনো এখন নিচামুক্তি কেন্দ্ৰ আচলতে নিয়াৰিকৈ যিখিনি গাইডলাইন লৈ চলিব লাগে এইবিলাক হোৱা নাই। যি ধৰণে তেওঁলোকে তাতে হস্পিটেলিটিৰ ব্যৱস্থাবিলাক কৰিব লাগে, যি ধৰণে এখন বেডত এজন পেচেণ্ট ৰখাৰ ব্যৱস্থা কৰিব লাগে, এই গোটেই কথা বতৰাবিলাকক ধোঁৱা চাঙত তুলিছে। গোটেই গাইডলাইন আমি অসমীয়াত কওঁ যে ধোঁৱা চাঙত তুলি ৰখা বুলি কোৱা হয় নহয়, এই কাৰবাৰবিলাক নিচামুক্তি কেন্দ্ৰবিলাকত কৰিছে। এই কথাটো মাৰ্ঘেৰিটাৰ সেৱা আশ্ৰমত হোৱা বুলি পিনে ইতিমধ্যে আমাৰ ওচৰলৈকে অভিযোগ আহিছে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনিভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 36135637।